সদ্যঘোষিত উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল নকছাৰীৰ দীক্ষিতা কলিতা নামৰ ছাত্ৰীগৰাকী। নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 89.4% নম্বৰসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল দীক্ষিতা। পৰিয়ালৰ আৰ্থিক দুৰ্বলতাৰ বাবেই দীক্ষিতাৰ উচ্চ শিক্ষাৰ সপোন মৰহি যোৱাৰ উপক্ৰম হৈছিল। নকছাৰী বালিজান বাঁহবাৰী গাঁৱৰ মানিক কলিতা আৰু অঞ্জুমণি ফুকন কলিতাৰ জ্যেষ্ঠ কন্যা দীক্ষিতা কলিতাই ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰীৰূপে নিজক গঢ় দি প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছিল। দীক্ষিতাই বুৰঞ্জীক মূল বিষয় হিচাপে লৈ যোৰহাট জেবি মহাবিদ্যালয় বা DCB মহাবিদ্যালয়ত স্নাতক পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়িও থমকি ৰ'বলৈ বাধ্য হৈছিল। দীক্ষিতাৰ সন্দৰ্ভত কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল বাতৰি। এই বাতৰি প্ৰত্যক্ষ কৰি ছাত্ৰীগৰাকীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহায়ৰ বাবে আগবাঢ়ি আহিছে যোৰহাট জিলাৰ চেলেংহাটৰ বিশিষ্ট সমাজসেৱী তুষাৰ পাল। সংবাদ মাধ্যমৰ পৰা জানিব পাৰিলোঁ যে নকছাৰী বালিজান অঞ্চলৰ এগৰাকী অতি মেধাৱী ছাত্ৰী দীক্ষিতা কলিতা 89.4% পাই শিক্ষাৰ্থীৰে পাছ কৰিলে আৰু তাই বৰ্তমান BA পঢ়িবলৈ খুবেই ইচ্ছা কৰিছে ভাল এখন কলেজত, কিন্তু আৰ্থিক অৱস্থাই তাইক পঢ়িবলৈ যথেষ্ট অসুবিধা আহি গৈছে। সেই ক্ষেত্ৰত মই যেতিয়া গম পালোঁ যে এনেকুৱা ধৰণৰ এটা ছোৱালী এজনী পাছ কৰিছে, তাইক বিশেষভাৱে সহায় প্ৰয়োজন, তেতিয়ালৈকে মই লগে লগে গুচি আহিলোঁ তাইৰ ঘৰলৈ। আজি তাইৰ ঘৰত আহি পিনে অকণমান সহায় আগবঢ়ালোঁ, কিছু আৰ্থিক সাহায্য দিলোঁ আৰু কিতাপটো নাই যদিও বহি কাগজ ইত্যাদি দিলোঁ আৰু তাই 4 বছৰ পঢ়াৰ যিখিনি খৰচ হ'ব কিতাপ পত্ৰৰ পৰা আদি কৰি সেইখিনি খৰচ মই বহন কৰিম বুলি আজি তাইক মই প্ৰতিশ্ৰুতি দিলোঁ। মোৰ আজি খুব ভাল লাগিছে। আচলতে সংবাদ মাধ্যমৰ জৰিয়তে যি মোৰ এক বাতৰি প্ৰচাৰ হৈছিলে, সেই বাতৰি তেওঁ পাই আচলতে তুষাৰ পাল ডাঙৰীয়াদেৱে তেওঁ আজি মোক কিছু সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু যি তেওঁ সহায় আগবঢ়ালে মোক, সেই সহায়ৰ বাবে তেওঁক মই যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে। এটা তুমি ক'ত অধ্যয়ন কৰিবা, কি চিন্তা কৰিছা? মই BA কৰিম। মই আচলতে কলেজ সিলেকশ্যনত মই জেবি DCB বা CKB কোনোবা এখনত পঢ়িম আচলতে সেই বুলি ভাবিছোঁ। মই হিষ্ট্ৰী ল'ম বুলি ভাবিছোঁ। এতিয়া তুমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তোমাৰ যি অকণমান যিহেতু দেউতা মা দেউতাহঁতে অকণমান যিহেতু সকাহ পাব বা তুমি সেই বিষয়ে কি ক'বা? হয়, নিশ্চয়কৈ তেওঁৰ এই যি সাহায্য, সেই সাহায্যৰ জৰিয়তে আমাৰ পৰিয়ালতে কিছু হ'লে সকাহ পাইছোঁ আমি। দীক্ষিতাৰ উচ্চ শিক্ষা অধ্যয়নৰ দায়িত্ব গ্ৰহণ কৰিছে সমাজসেৱী তুষাৰ পালে। ছাত্ৰীগৰাকীৰ গৃহত উপস্থিত হৈ প্ৰয়োজনীয় শিক্ষা সামগ্ৰীৰ লগতে এখন চেক যোগে আৰ্থিক সাহায্য আগবঢ়ায় তুষাৰ পালে। তুষাৰ পালৰ মহানুভৱতাক দীক্ষিতাৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে শলাগ লৈছে। ব্যুৰ' ৰিপৰ্ট, টুডে লাইভ 24।